অসমত কিছুমান এনেকুৱা মানুহ আছে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে এইটো গৰু নহয় এইটো ছাগলীহে, তেতিয়া সেই মানুহখিনিয়ে সেই গৰুটোকে ছাগলী বুলি মানিবলৈ ৰেডি থাকিব। ভাবিবলৈ চিন্তিবলৈ একো নাই, চকু মুদা কুলিৰ দৰে ভাও ধৰি যিটোকে কয় সেইটোকে মানিবলৈ ৰেডি থাকে। আৰু হিমন্ত বিশ্ব শৰ্মাই সেই বস্তুটোক খুব ইউজ কৰিব জানে। এটা পাৰচেপশ্যন কেনেকৈ ছেট কৰিব লাগে সেইটো ভালদৰে তেওঁ জানে, আৰু সেইটোৱে তেওঁৰ ৰাজনীতি। আৰু এটা কথা মন কৰিব লাগে যে জুবিন দাৰ নামটো, জুবিন দাৰ এখন ফটোত ইমান কিয় জ্বলি পকি মৰে মানুহজনে, ইমান যে এটা পুৰণি দেৱনী উঠি আহি, আৰু কালিৰ যিটো প্ৰেছ কনফাৰেন্স আছিলে সেই প্ৰেছ কনফাৰেন্সখন স্পেচিফিকেলি বাজেটক লৈ আছিলে। তো ষ্টিক টু ডেট, বাজেটক লৈ পেলাই কিয় সেইটো টপিক নহ'লে জুবিন দাৰ সেই ফটোখনৰ টপিক আজি ইমান দিনৰ মূৰত কিয়? ইমান দিনে স্ক্ৰিপ্ট ৰেডি হৈ আছিলে নেকি? কোনোবা ডাঙৰ অফিচাৰে চাগে এখন স্ক্ৰিপ্ট ৰেডি কৰি আছিলে, যিখন স্ক্ৰিপ্ট কালি তেওঁ আওৰাইছে। আমি অসমীয়া জাতিটো দিনে দিনে কিন্তু অশালীনৰ তলত সোমাই গৈ আছোঁ। যিমানে আমি অশালীনৰ তলত সোমাই যাওঁ, অসমীয়া গিৰি শব্দটো বা অসমীয়া জাতিৰ উত্থান কেতিয়াও নহয়। উন্নত হ'বলৈ হ'লে শালীন হ'ব লাগিব, সভ্য হ'ব লাগিব, পুতন থাকিব লাগিব, প্ৰজ্ঞা থাকিব লাগিব, আৰু সকলো দিশত বিকশিত হ'ব লাগিব। এনেই চিঞৰি থাকিলে নহ'ব। আইফেল টাৱাৰৰ আগত অকল গামোচা এখন দি দিলে অসমীয়া জাতি নহয়। গামোচাখন সেইটো এটা অংশ, কিন্তু সেইটোৱে সকলো নহয়। আমি নিৰ্মাণ কৰিব লাগিব জাতিৰ গঠনটো। শংকৰদেৱে যেনেকৈ কৰি থৈ গৈছিল, সময়ে সময়ে জাতি গঠন প্ৰক্ৰিয়াটো অব্যাহত থাকিব লাগিব। সেইটো কোনে কৰিব? চাৰমানি কোনে কৰিব? তোমালোকে কৰিব লাগিব, মিডিয়াই। নিশ্চয় আমাৰ সকলোৰে দায়িত্ব আছে। মিডিয়াৰ বিশেষ কিয় মামা আপোনাৰ মুখত এনেকুৱা এটা মন্তব্য একদম আনএক্সপেক্টেড, একদম আনএক্সপেক্টেড। এটা টাইমত আপুনিয়ে কৈছিলে ন, আই এম এ বিগ ফেন অফ জুবিন। তো ঠিক আছে, আপুনি সেইটো এংগেলত ডাইৰেক্টলি কোৱা নাই। আপুনি কৈছে জুবিনৰ ফটোক অপমান নকৰিব। কিয় জুবিন দাৰ ফটোখন ইমান ধুনীয়াকৈ আঁকিছে ফ্লাইঅভাৰ তলে তলে, তাতে কি প্ৰব্লেম হৈছে? তাতে কি অপমান হৈছে? তাতে ফটোখনত অপমান কি হৈছে মোক বুজাওকচোন। তাতে সকলোৱে যায় ধুনীয়াকৈ সেই ফটোক ভগৱানৰ দৰে ট্ৰিট কৰি পেলাই, সেৱা কৰি পেলাই পাৰ হয় জুবিন দাৰ ফটো কাষৰ পৰা। জুবিন দাৰ ফটো আপোনাৰ বাংলোত থৰে আঁকিছে, আপোনাৰ বাংলোতটো আঁকা নাই। ৰাস্তাই ঘাটে বাইপাছে এইদৰে ফ্লাইঅভাৰ তলে আঁকিছে, আৰু আপুনি ভালহে পাব লাগে। কোনোবা বাহিৰৰ মানুহ আহি পেলাই নামনিৰ পৰা উজনিলৈ গ'লে গোটেই বাইপাছে, গোটেই ৰাস্তাই ঘাটে যেতিয়া জুবিন দাৰ ফটো থাকিব, সকলোৱে সেইটো বস্তু ভাবি আচৰিত হ'ব যে কিমান এটা আৱেগ, কিমান এটা মৰম অসমীয়াৰ জুবিন দাৰ প্ৰতি। সেইটো বস্তু ভালহে পাব লাগে। এনেকুৱা এটা কমেণ্ট, আৰু কমেণ্ট কৰিছে কি, পৰেশ বৰুৱা ডাঙৰীয়াৰ ফটো আঁকিব লাগে। তেওঁ বিপ্লৱী। যেতিয়া যেতিয়া অসমীয়া সংকটত আছিলে নহয়, যেতিয়া যেতিয়া অসমীয়াৰ হকে মাত মাতিব লাগিছিলে, অসমখন মানে সমস্যাৰ সন্মুখীন হৈছিলে, তেতিয়া কিন্তু জুবিন দাই মাত মাতিছিলে। তো জুবিন দাতকৈ ডাঙৰ বিপ্লৱী কোনোবা হ'ব পাৰে নেকি? মানে অসমীয়াৰ সংকটত খালি জাষ্ট এটা টুইট থাকে, বিহুত এটা ভিডিঅ'। কালি কমেণ্ট এটা ক'লে যে তেওঁ পৰেশ বৰুৱাৰ নামটো ল'লে। এটা অসমীয়াত কথা এষাৰ আছে যে হাবিত কাহে ওলাই নাহে, পৰেশ বৰুৱা সেই উত্তৰটো হৈছে পৰেশ বৰুৱা। হাবিত কাহে ওলাই নাহে, কিন্তু জুবিন দাই প্ৰতিটো মুহূৰ্তত অসমৰ হৈ মাত মাতিছিলে। কা আন্দোলনৰ হওক, আমি যিকেইটা দেখিছোঁ সেইটো কথা কৈছোঁ, কা আন্দোলনৰ হওক বা গছ কটাক লৈ পেলাই হওক, দীঘলী পুখুৰীত গছ কটাক লৈ হওক, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো বানপানীৰ সময়ত, আৰু অসমীয়া সংস্কৃতিকটো ক'ৰ পৰা ক'লৈ লৈ গ'ল জুবিন গাৰ্গে, সেইটোতো আমি কোনো শব্দৰে প্ৰকাশ কৰি আমি শেষ কৰিব নোৱাৰোঁ। আৰু পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ কৈছে, জুবিন দাৰ ফটো অংকন কৰিবলৈ পাৰ্মিশ্যন ল'ব লাগিব। আৰু পৰেশ বৰুৱাৰ এটা মই সাধাৰণ উদাহৰণ দিওঁ। পৰেশ বৰুৱাই কি কৰিছিলে, অসমৰ হৈ ইমান বিপ্লৱী কাম কৰিছে বুলি কৈছে। পৰেশ বৰুৱা ধেমাজিৰ এটা ইনচিডেণ্ট হৈছিলে, LP স্কুলখনে ME স্কুল এখনত বম ব্লাষ্ট হৈছিলে 15 আগষ্ট 26 জানুৱাৰীত। কিমান ল'ৰা ছোৱালী, শিশু, কণ শিশু মৰিছিলে। সেই ঘটনাটোৱে আমি গোটেই অসম হিলাই দিছিলে। তাৰ অৰ্থ নাছিলে পৰেশ বৰুৱাৰ ফটো আঁকিব লাগে। এতিয়া আৰু এটা কথা, কিন্তু এতিয়া কোনোবাই যদি পৰেশ বৰুৱাৰ ফটো আঁকিবলৈ যায় এই হিমন্ত মামাৰ কথাৰ মতে, তেতিয়াও কিন্তু আপুনি বিপদত পৰাৰ চান্স আছে। তেতিয়া কি হ'ব, NSA লগাই পেলাই ভৰাই দিব। বিপ্লৱী ফটো আঁকিবলৈ আহিছে বুলি নেশ্যনেল ছিকিউৰিটি এক্টৰ আধাৰত আপোনাক এবছৰৰ কাৰণে মিনিমামটো জেলত ভৰাই দিব। গতিকে সাৱধান, কথাত ভুল নাযাব, অকণমান মগজটো লগাবলৈ শিকক সকলোৱে। থাকে তাৰ বাহিৰে পৰেশ বৰুৱা ডাঙৰীয়াৰ অৱদান কি মোক কওকচোন। পৰেশ বৰুৱা ডাঙৰীয়াৰ ফটো কিয় আঁকিব আমাৰ প্ৰজন্মই? কিয় আঁকিব?
জুবিন দাই আমাৰ প্ৰজন্মক সহায় কৰিছিলে, পৰেশ বৰুৱা ডাঙৰীয়াই কৰা নাই। বানত আক্ৰান্তক জুবিন দাই হেল্প কৰিছিলে, কৰোণাৰ সময়ত জুবিন দাই হেল্প কৰিছিলে, গছ কটা হৈছে প্ৰকৃতিৰ পৰা জুবিন দাই মাত মাতিছিলে। এইবোৰ সময়ততো আমি কোনো অইন বিপ্লৱীয়ে মাত মতা শুনা নাই। আপুনি ডাইৰেক্টলি পইণ্ট আউট কৰি কথাটো কোৱা নাই, কিন্তু জুবিনৰ ফটোক অপমান নকৰিব, বিপ্লৱী ফটো আঁকিব আছে যদি পৰেশ বৰুৱা ডাঙৰীয়াৰ আঁকক। এইটো ষ্টেটমেণ্টটো অকণমান কিবা এটা অকণমান হ'লেও কমফৰ্টেবল জ'নত যোৱাগৈ নাই মানে। কেনেকৈ পাহৰিব পাৰে জুবিন দাৰ ফটো অপমান নহয়, আঁকিব দিয়কচোন। আজিকালি প্ৰজন্ম কি ধুনীয়াকৈ গোটেই বাইপাছৰ তলে, কাৰোবাৰ ঘৰত, মন্দিৰত, মছজিদত আঁকিছে, আঁকিব দিয়কচোন। জুবিন দাক আমিয়েতো জীয়াই ৰাখিব লাগিব, খালি আমি চিঞৰিলেতো নহ'ব। আমি জুবিন দেশৰ মানুহ, জুবিন যুগৰ মানুহ, আমি চিঞৰিলে থৰে হ'ব। আমাৰ আগন্তুক প্ৰজন্মটো চাব লাগিব ন, পাছৰ প্ৰজন্মও গম পাব লাগিব জুবিন দা কোন আছিলে। এনেকুৱা মন্তব্য নিদিব, আৰু আপোনাৰ পৰা এনেকুৱা মন্তব্য একদমেই আনএক্সপেক্টেড মানে। আৰু ন্যায় বোলা শব্দটোতো মিছামিছিকৈ ইউজ কৰা হৈছে যেনে লাগিছে জুবিন দাৰ ক্ষেত্ৰত। আৰু 1 মাহ 2 মাহৰ পাছত এবছৰ হ'ব, বছৰেকৈ পাতিব জুবিন দাৰ ভাগৰ, কিন্তু ন্যায় পাত্তাই নাই। দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনতো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলোঁ কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনতো জুবিন দাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। গম পালে? এতিয়া গম পালেনে? জুবিন গাৰ্গৰ গণেশগুৰিৰ যি ছবিখন মুচি পেলাইছিল, সেই দুজন পেইণ্টাৰ আছিল অসমীয়া, তেওঁলোকৰ যি ঠিকাদাৰ আছিল অসমীয়া। তেওঁলোকে কিয় ছবিখন মুচি পেলালে? বিকজ সেই ছবিখন জুবিন গাৰ্গৰ ছবি যেন তেওঁলোকে অনুভৱ কৰা নাছিল, সেই ছবিখন জুবিন গাৰ্গৰ ছবি বুলি তেওঁলোকে ভবা নাছিল। কথাটো গম পাইছে ন? বাকী মানুহবিলাকে কিয় এনেই হাল্লা কৰি আছিল কওকচোন? কিহে পালে মানে? এই ছবিখন আপোনালোকে ক'ত দেখা পালে? এখন জুবিন গাৰ্গৰ ছবি যেন লাগিছিল নেকি আপোনালোকৰ? ইমানবিলাক হাল্লা কৰিলে এনেই ন? ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ এটা কথা এইখিনিতে কওঁ যে পৰিয়ালে ৰিলিজ কৰিব লাগিব বুলি যে কৈছে, জুবিন দা পৰিয়াল গোটেই অসমখন, গতিকে জুবিন দাৰ, আৰু সেইটো কথা গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে কৈ আছে, জুবিন গাৰ্গ মোৰ হাজবেণ্ড আছিলে বা মোৰ মানুহজন আছিলে যদিও গোটেই অসমৰ প্ৰতিখন ঘৰৰ সদস্য, গতিকে এই কথাটোত কোনো ভেলিড পইণ্ট বুলি মই নাভাবোঁ। পাৰ্টিটো কেনেকৈ পৰিচালনা হ'ব লাগে, মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব,
এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকে ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকে হৈ গ'লো। 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কি কথা ওলাইছে। মই তেনে সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ভুলকে বুজি আছে। মই কোনো SFI নহয়। মই না আগতে কেতিয়াবা SFI আছিলোঁ, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়। মই একদম মুক্ত মনৰ মানুহ, স্বাধীন চেতিয়া মানুহ, এনেকেই থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুয়েভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুয়েভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ, আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে। আৰু কথাটো ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে, মই তাকে অনুৰোধ কৰিছোঁ। জুবিনদাৰ ছবি আমাক শান্তি আঁকিব দিয়ক। আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই। জুবিনদাই যি ভাল পাইছিলে, জুবিনদাই যি আদৰ্শৰ কথা কৈছিলে, আমি সেই ধৰণে সেই আদৰ্শ, সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিনদাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ। তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম, সেই বুলি মই বিশ্বাস কৰোঁ। চে গুয়েভাৰা কোন হয়? মোৰ তিনিজন মানুহ মই আইডলাইজ কৰোঁ জীৱনত। এজন বিষ্ণু ৰাভা, এজন হৈছে চাৰ্লি চেপলিন, আৰু এজন হৈছে চে গুয়েভাৰা। তিনিজনে কিন্তু একেধৰণৰ চিন্তাধাৰা মানুহ, লেফটিষ্ট বুলি কয় কিছুমানে, কমিউনিষ্ট কয়। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিনদাৰ ফটো আঁকিবলৈ হ'লে তেওঁৰ পাৰ্মিশ্যন ল'ব লাগিব। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ, আপুনি কোন? আপুনি কোন হয়? জুবিনদাৰ গান শুনিবলৈ, জুবিনদাৰ ফটো আঁকিবলৈ আপুনি পাৰ্মিশ্যন দিব লাগিব? জুবিনদাৰ আদৰ্শ, জুবিনদাৰ গান আমি শুনিমেই, আৰু যেতিয়াই মন যায় জুবিনদাৰ ফটো আমি আঁকিমেই। আপুনি কৈছে যে পৰেশ বৰুৱাৰ কিয় অংকন নকৰে? আপুনি এতিয়াও আলফাত যোৱা, আপুনি যে আলফা গৈছিলে, আপুনি যে আলফা কৰিছিলে, এতিয়াও আপুনি আলফা কথা পাহৰা নাই। আপুনি উচতনি দিবলৈ আহিছে অসমৰ ল'ৰা ছোৱালীক। পৰেশ বৰুৱাৰ কথা কৈ কবিতা লিখিলে আপুনি জেলত ভৰাই, আপুনি এতিয়া ক'বলৈ আহিছে পৰেশ বৰুৱাৰ ছবি অংকন কৰক, এনেকুৱা ধৰণৰ ফটো আমি বহলি কথা ক'বলৈ আহিছে। জুবিনদা অসমীয়া জাতিয়ে যেতিয়াই মন যাব জুবিনদাৰ গান গাব, যেতিয়াই মন যাব জুবিনদাৰ ছবি আঁকিব। এনেছে ভয় খাবলৈ আহিছে আপুনি ভয় খুৱাবলৈ আহিছে। এনেছে লগাই জুবিনদাৰ আদৰ্শ পাহৰাবলৈ আহিছে। আজি জুবিনদাৰ মৃত্যু হ'ল, আজি কিমান দিন হ'ল? জুবিনদাৰ হত্যাকাৰীসকলে ফাঁচি হ'ল জানো? জুবিনদাৰ হত্যা হৈছিলে ক'ত? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মই আপোনাক সুধিছোঁ, মই বেদান্ত লস্কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন সুধিছোঁ। ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি অনুষ্ঠান পৰিৱেশন হৈছিল ছিংগাপুৰলৈ, সেই অনুষ্ঠান কোনে পাতিছিলে? আপোনালোকৰ বিজেপি, আপোনালোকৰ RSSৰ বৈদেশিক পৰিক্ৰমা বিভাগে নিছিলে জুবিনদাক। আৰু জুবিনদাৰ মৃত্যু হোৱাৰ সময়ত সাগৰৰ পাৰত যিসকল মানুহ মৃত্যুৰ সময়ত আছিলে, আপুনি গ্ৰেপ্তাৰ কৰিব পাৰিলে নেকি আজিলৈকে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক লৈ
আপুনি ৰাজনীতি নকৰিব। জুবিন দাই বাৰম্বাৰ কৈ গৈছিলে, মই শ্বেৰ গোৱাবাৰক ভাল পাওঁ, মই শ্বেৰ গোৱাবাৰৰ যি আদৰ্শ সেই আদৰ্শক বিশ্বাস কৰোঁ। মই শেষত এটা কথাই ক'ব খুজিছোঁ, ভয় ভাবুকি দি জুবিন দাৰ আদৰ্শ, জুবিন দাই অসমীয়া জাতিটোৰ প্ৰতি কৰি থৈ যোৱা কাম, এই কাম আমি কেতিয়াও নেপাহৰোঁ। যেতিয়াই মন যায় আমি জুবিন দাৰ গান গাম, যেতিয়াই মন যায় আমি ছবি আঁকিব নাজানিলেও জুবিন দাৰ ছবি আঁকিম। আপুনি NSA লগাই আৰু কিবা লগালেও আমাৰ হিয়াৰ আমঠু জুবিন দাক লৈ আপুনি এনেকুৱা ধৰণৰ ভাবুকি আৰু এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতি নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাৱধান কৰি দিছোঁ। সকলোকে নমস্কাৰ। এটি বিশেষ কাৰণৰ ভিডিঅ'টো বনালোঁ। কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকৈ ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকৈ হৈ গ'লোঁ। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলোঁ, তাত মোৰ কাম চলি আছিলে। আহি যোৰহাটত থাকিলোহি। যোৰহাটত থাকি পেলাই গম পালোঁ যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ল'লোঁ যে নাই, ছবিখন